নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাস এপিএসসি কেলেংকাৰীৰ ইতিমধ্যে প্ৰতিবেদন দাখিল কৰা হ'ল আৰু এই প্ৰতিবেদনত অখিল গগৈৰ নাম সাঙুৰ খোৱা পৰিলক্ষিত হৈছে তাৰ পিছতে এতিয়া অখিল গগৈয়ে মহা বিস্ফোৰণ ঘটাইছে এই এপিএসসি কেলেংকাৰীৰ মূল আৰু মুখ্য খলনায়কজন আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন কংগ্ৰেছৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেই হিমন্ত বিশ্ব শৰ্মা এই এপিএসসি কেলেংকাৰীৰ মূল খলনায়ক আছিল লগত আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা এই এপিএসসি কেলেংকাৰীৰ মূল খলনায়ক আছিল এই বিস্ফোৰণ ঘটাইছে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক অখিল গগৈয়ে কোৱা হৈছে অসমৰ যিসমূহ কেলেংকাৰী আছে এই কেলেংকাৰীসমূহৰ কেৱল খলনায়ক যদি আছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰতিটো কেলেংকাৰীতে অন্তৰ্ভুক্ত হৈ আছে সেয়া এপিএসসি হওক অথবা বিভিন্ন কেলেংকাৰীয়ে হওক লুইস বাৰ্গাৰ কেলেংকাৰীয়ে হওক বিভিন্ন কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰ খাই আছে আৰু এনেদৰে পুনৰবাৰ সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ ঘটাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাক তুলাধনা দিলে পুনৰবাৰ বিধায়ক অখিল গগৈয়ে নিজৰ নাম প্ৰতিবেদনত অহাৰ পিছতেই উভতি ধৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাক লগতে কৈছে মোৰ নাম অখিল গগৈ আৰু মোৰ নাম এই কেলেংকাৰীত অথবা যিকোনো কেলেংকাৰীত সন্নিবিষ্ট কৰিবলৈ হলে জন্ম হোৱা নাই তেনেকুৱা এগৰাকী ব্যক্তি যিয়ে মোৰ নামটো কেলেংকাৰীত সন্নিবিষ্ট কৰিব এই মুহূৰ্তত সবিশেষ লৈ আছে এই গুৰুত্বপূৰ্ণ খবৰ এপিএসসি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো কেলেংকাৰীৰ ক্ষেত্ৰতে আছে হিমন্ত বিশ্ব শৰ্মা দুগৰাকী ব্যক্তিয়ে আছিল এপিএসসি কেলেংকাৰীৰ মূল খলনায়ক এগৰাকী প্ৰয়াত তৰুণ গগৈ আনহাতে এগৰাকী হিমন্ত বিশ্ব শৰ্মা আনহাতে দুগৰাকী মন্ত্ৰীও আছে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ নাম লুকুৱাবৰ বাবে এনেধৰণৰ নিৰ্মাণ কৰা হৈছে প্ৰতিবেদনখন মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীত জড়িত কৰাৰ সাহস থকা অসমত কোনো জন্ম হোৱা নাই আৰু 6 পৰা 7 লাখ টকাৰ হিচাপ দেখুৱাই কোটি টকীয়া কেলেংকাৰী নোহোৱা কৰিব বিচাৰিছে এইখন চৰকাৰে লৈ আছে এই গুৰুত্বপূৰ্ণ খবৰ এপিএসসি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো কেলেংকাৰীৰ ক্ষেত্ৰতে আছে হিমন্ত বিশ্ব শৰ্মা দুগৰাকী ব্যক্তিয়ে আছিল এপিএসসি কেলেংকাৰীৰ মূল খলনায়ক এগৰাকী প্ৰয়াত তৰুণ গগৈ আনহাতে এগৰাকী হিমন্ত বিশ্ব শৰ্মা আনহাতে দুগৰাকী মন্ত্ৰীও আছে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ নাম লুকুৱাবৰ বাবে এনেধৰণৰ নিৰ্মাণ কৰা হৈছে প্ৰতিবেদনখন মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীত জড়িত কৰাৰ সাহস থকা অসমত কোনো জন্ম হোৱা নাই আৰু 6 পৰা 7 লাখ টকাৰ হিচাপ দেখুৱাই কোটি টকীয়া কেলেংকাৰী নোহোৱা কৰিব বিচাৰিছে এইখন চৰকাৰে লৈ আছে এই গুৰুত্বপূৰ্ণ খবৰ এপিএসসি কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰতিটো কেলেংকাৰীৰ ক্ষেত্ৰতে আছে হিমন্ত বিশ্ব শৰ্মা দুগৰাকী ব্যক্তিয়ে আছিল এপিএসসি কেলেংকাৰীৰ মূল খলনায়ক এগৰাকী প্ৰয়াত তৰুণ গগৈ আনহাতে এগৰাকী হিমন্ত বিশ্ব শৰ্মা আনহাতে দুগৰাকী মন্ত্ৰীও আছে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ নাম লুকুৱাবৰ বাবে এনেধৰণৰ নিৰ্মাণ কৰা হৈছে প্ৰতিবেদনখন মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীত জড়িত কৰাৰ সাহস থকা অসমত কোনো জন্ম হোৱা নাই আৰু 6 পৰা 7 লাখ টকাৰ হিচাপ দেখুৱাই কোটি টকীয়া কেলেংকাৰী নোহোৱা কৰিব বিচাৰিছে এইখন চৰকাৰে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে এপিএসসি প্ৰতিবেদন দাখিল কৰা হৈছে আৰু এপিএসসি কেলেংকাৰী প্ৰতিবেদনত কেইবাগৰাকীও নাম সাঙুৰ খাইছে কেইবাগৰাকীও ব্যক্তিৰ নাম সাঙুৰ খাইছে তাৰ ভিতৰত আন এগৰাকী হৈছে অখিল গগৈ আৰু অখিল গগৈ নাম সাঙুৰ খোৱাৰ পিছতে এক প্ৰকাৰ অখিল গগৈয়ে পুনৰ উভতি ধৰিছে এইখন চৰকাৰক তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ উল্লেখ কৰি কোৱা হৈছে সংবাদ মাধ্যমৰ সন্মুখত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল এপিএসসি কেলেংকাৰীৰ মূল আৰু মুখ্য খলনায়ক লগত আছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু তৰুণ গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাই একেলগে লগ লাগি এপিএসসি কেলেংকাৰী সংঘটিত কৰিছিল আনহাতে মোৰ নামকে ভিতৰ কৰি কেইবাগৰাকীও ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা হৈছে লগতে 6 পৰা 7 লাখ টকাৰ হিচাপ দেখুৱাই কোটি টকীয়া কেলেংকাৰীটো এক প্ৰকাৰ অন্য পথে পৰিচালনা কৰিব বিচাৰিছে এইখন চৰকাৰে আৰু এনেধৰণেই এখন প্ৰতিবেদন দাখিল কৰা হৈছে আৰু এনেদৰে সংবাদ মাধ্যমৰ সন্মুখত পুনৰবাৰ উভতি ধৰিছে বিধায়ক অখিল গগৈ মন্তব্য আছে আমি শুনাব বিচাৰিছো আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে সেইটো লুই বাৰ্জাৰ হওক সেইটো আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক
সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে, শৰ্মা, উজান বজাৰৰ, সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্চন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতি, সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা, আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক তৰুণ গগৈ ডাঙৰীয়া। আৰু দুজন মানুহ আছে, এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয়, আৰু এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই। আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি? তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব? নুলিয়াই আপোনালোকে। মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ, এজন বিধায়কে। এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই, জেলত গৈছোঁ মই। এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছোঁ মই। আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু এইটো কাইলৈ নোলায়, এইটো আজি নোলায়, এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি, ক'ৰবাত আছে নেকি? গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ, এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল। মই KMSSৰ নামত ওলোৱা নাই, 3 লাখ কথাটো ওলাইছে কমল মেধিৰ নামত। মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, এটা ফ্ৰডে আপোনালোকে নাজানে, এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে। আপুনি শুনি লওক, আপুনি কথাটো শুনি লওক। আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো? আপোনাৰ কথা কৈছোঁ মই, আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই, মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি। মোৰ নাম অখিল গগৈ। মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ, কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ। কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে। গৌৰৱ গগৈক ডাঙৰ কৰি দিছে, কমল মেধিক ডাঙৰ কৰি দিছে, দুলাল বৰাক ডাঙৰ কৰি দিছে। এই গোটেইকেইটা লগালে 6 লাখ টকামান 7 লাখ টকামান হ'ব। APSC কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয়, ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে, সেইটো লুকুৱাই ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰীৰ সৰ্বাধিনায়ক। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খলনায়ক APSC কেলেংকাৰী। এইটো আপোনালোকে আজি প্ৰকাশ কৰক, তেতিয়াহ'লে মই মানিম যে আপোনালোকে ঠিকেই আছে। নহ'লে এই 2 লাখ 3 লাখ টকীয়া কথাক লৈ এনে হাল্লা হুলস্থুল কৰি থাকি লাভ নাই, আৰু অখিল গগৈক চেলেঞ্জ কৰি কাৰো লাভ নাই। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।